গাইজ ফাইনেলি মই আহি পাই গ'লোঁ বাগানৰ মাজত ট্ৰি হাউচ। এয়া দেখিছেনে কিমান সুন্দৰকৈ বনাইছে। আৰু আপোনালোকে আগৰ ভিডিঅ'টো চাই ভাবিছে এইটো ক'ত আছে ট্ৰি হাউচটো, আৰু ইমান ধুনীয়াকৈ বনাইছে বাগানৰ মাজত ট্ৰি হাউচ। ইমান ধুনীয়া, মই ফাৰ্ষ্ট টাইম দেখিছোঁ। আৰু এই লোকেশ্যনটো আপোনাক দি দিছোঁ। এইটো হ'ল মোহনবাৰী এয়াৰপৰ্ট ৰাস্তা। এই দেখিছে নহয় এই ৱালটো। আৰু এইটো য'ত মই লোকেশ্যনটো দিছোঁ, আপোনালোকে মোহনবাৰী এয়াৰপৰ্ট ৰাস্তাটোত যদি আহে তেতিয়া মনোহৰী বাগানটো ইফালে আছে, আপোনালোকে যাব পাৰিব। আৰু চাই মাচান, কি ধুনীয়া এটা নাম দিছে আপোনালোকে দেখিলেই। আৰু তাত আপোনালোকক লৈ গৈ আছোঁ, গোটেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো এণ্টত চাই থাকিব আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিব। মোক ইয়াত মাতিছিলে আমাৰ মনজিত তাঁতী দাদাই, খুব ধুনীয়া ধুনীয়া পডকাষ্ট ভিডিঅ' বনাই, স্ক্ৰীণত দেখিছে। দাদাক লগ কৰিলোঁ, দাদাৰ ভিডিঅ' চায়েই মই ইয়াত আহিলোঁ। সেইফালে সেইটো চাইডে আছে। আৰু এইটো ট্ৰি হাউচ। প্ৰথমে মই ট্ৰি হাউচটো দেখুৱাই লওঁ। খুব ধুনীয়া এটা পৰিৱেশ বাগানৰ মাজত আছে, কিমান ধুনীয়া লাগিছে চাওক। চাগে আপোনালোকক ভিডিঅ'টো চাই চাই আহিম লাগি গৈছে নহয় জানো। আপোনালোকে যদি ডিব্ৰুগড় মোহনবাৰী যদি এয়াৰপৰ্ট ফালে আহে, তেতিয়া মনোহৰী যিখন ট্ৰি গাৰ্ডেন, ইয়াত আহিব এবাৰ। দেখিছে ট্ৰি হাউচটো একদম তলৰ পৰা দেখুৱাই দিওঁ আপোনালোকক এবাৰ। এয়া দেখিছে নহয়, এইটো হ'ল চিৰিজ গছ। চিৰিজ গছৰ তলৰ পৰা চাওক, তলৰ পৰা এনেকুৱাকৈ বনাইছে ইমান ধুনীয়াকৈ চাওক। এইকেইটা কিমান ধুনীয়াকৈ কাঠ ফিটিং কৰিছে, দেখিছে নহয়। আৰু সেইটো ছাইডৰ এটা আছে, এই চাওক, সেইটোও দেখুৱাম অলপ। প্ৰথমে এইটো দেখুৱাই লওঁ কেনেকুৱা লাগিছে। এই চাওক, সেইটো ছাইড ৰাস্তাটো আছে। আৰু ইয়াত সোমাই পিনি দেখিছে নহয়, মানে আমাৰ বন্ধু এটা পাই গ'লি তেজপুৰ। মোৰ নাম জিতেন কৰোৱা আৰু ইয়াৰ ঘৰ লাগে ঢেকীয়াজুলি, তেজপুৰ। খুব ভাল দাদা, শিঙাই থাকে। আশা কৰি ইমান ভাল লাগিল, আহে মানে বহুত মানে সন্মান দিলোঁ। আশা কৰি এতিয়া পানী গ্লাছ দিলোঁ, সেইটো কাৰণে খুব ভাল লাগছে। আৰু এদিকেও ধুনীয়া আছে, কি আহে ট্রিমন নাকি। हाँ এটা সিটিসি যেটা রেগুলার চা পাতা। हाँ, और এটা তোর গ্रीन टी आहे। और এটা हो गया ब्लैक व्हाइट टी मतलब बोगा वाला सफेद। এটা অর্থোডক্স হয়ে যায়। और এটা অলং और একে দেখা हमनी तो जोनटा रेगुलर चापाताई चापानी बोले जे। लेकिन ऊपर से এটা लगे रेगुलर, लेकिन ऊपर से थोड़ा बेहतरीन ग्रीन टी पाया जावा। और व्हाइट टी मिल जाए देखा, थोड़ा कलर और डिफरेंट देखे में भी। साइज भी देखे सकता है एकदम बढ़िया साइज देखे पा कोनो गाछ का पाता रकम देख पाए। लेकिन এটা চা পাতা से मैंने এটা গ্রিন টি হয় না, গ্রিন टी बढ़िया লাগছে। এখনি চা বানাই খাবার কমে লাগছে না। हाँ और এদিকে দেখি পারো একদম এটা অলং হয়ে গেলে। এটা অলং এদিকে অলং এটা দেখা দাম শুকটি গুড়া রকম, শাক গুড়া রকম দেখাতে দেখা। এটা অলং হয় না এটা। हाँ এটা অলং। और यहाँ विभिन्न प्रकार का चा पाबा तो हनी मन। और अब एखाने विजिट करबा डिब्रूगढ़ का ये जगह का नाम हो गया एक मोहनबाड़ी के जस्ट सामने मनोहरी। और मनोहरी ये रिसोर्ट भी है सामने, लेकिन इटा लगे चाय मचान, बहुत अच्छा और पॉपुलर এই ট্রি হাউসটার নাম আর কি चाय मचान। কিমান ধুনীয়া একটা নাম चाय দিয়েছে। मचान और इटा देखा काफी खूबसूरत एकदम नेचुरल परिवेश है। आई के विजिट करबा। আর চায় বাগান বহুত দেখেছি, কিন্তু এইটা এরকম পরিবেশটা ইমানে ধুনীয়া একটা পরিবেশ ন, তোরা আইলেহি আসে যাতে মনে যাবে। দেখ তলের ভিউটা একবার দেখছি তলের ভিউটা কিমান ধুনীয়া লাগছে দেখ। আৰু এই দাদাকে বহুত বহুত থ্যাংক ইউ। আর এই ভিডিওটা মানে ইমান ধুনীয়া সহযোগ করলো। আর আরেকটা ট্রি হাউস আছে উপরে, ওটাও দেখাবো আমি তোদেরকে। আর এইদিকে তোরা গাছটা দেখছি গম পাচ্ছি না, এইটা সাইড কাটাল আহে আর এটা সাইড কাটা নাকি একদম উপর লেকে আহে, ইমানে ধুনীয়া লাগছে। দেখতে পাচ্ছি না ভিউটা। আর ভিডিওটা কিরকম লাগছে কমেন্ট একটা করবি তোরা। আর এই পরিবেশটা মানে উপর পায় ভালো লাগে। জিপসি এখন মন্দির দাঁড়িয়ে লইছিলে, টাফালো হয়েছিল না। জিপসি আছে রিসোর্টরে আছে।